এই প্ৰতিযোগিতাৰ যুঁজত মানুহে নিজৰ আৰু পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সকলো সময়তে ব্যস্ত থাকে। বেছিভাগ মানুহেই সুখী আৰু সুস্থিৰ জীৱনৰ বাবে কঠোৰ পৰিশ্ৰম কৰে, যাতে তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালে সমস্যাৰ সন্মুখীন নহয়। কেতিয়াবা কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ মাজতো বিপদ নোহোৱা হৈ নাযায়। বাস্তৱ দুখো ইয়াৰ আঁৰত থাকিব পাৰে। বাস্তুশাস্ত্ৰত কিছুমান নিয়ম আছে আৰু সেইবোৰ পালন নকৰিলে ঘৰত নেতিবাচক পৰিৱেশ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। কেৱল এয়াই নহয়, এই কাৰণে আৰ্থিক আৰু শাৰীৰিক সমস্যাই আমাৰ জীৱনটো বেয়াকৈ প্ৰভাৱিত কৰে। বাস্তুৰ মতে জীয়াই থকাটো অতি শুভ বুলি গণ্য কৰা হয়। ঠিক তেনেদৰে ৰাতিপুৱা সাৰ পালে গোটেই দিনটো ভাল কৰি তোলা কিছুমান কথাও আছে। প্ৰাচীন শাস্ত্ৰ অনুযায়ী ঐশ্বৰিক শক্তি আমাৰ হাতৰ তলুৱাত বাস কৰে। গতিকে প্ৰতিদিনে ৰাতিপুৱা হাতৰ তলুৱালৈ চোৱাটো অতি শুভ। গতিকে প্ৰতিদিনে ৰাতিপুৱা বিচনাৰ পৰা ওলোৱাৰ আগতে হাতৰ তলুৱালৈ চাওক। তাৰ পিছত মুখখন ভালদৰে ঘঁহি লওক। ই আপোনাৰ মাজত ইতিবাচক শক্তি বিয়পাই দিব। নম্বৰ 1, প্ৰাচীন শাস্ত্ৰ অনুযায়ী ঐশ্বৰিক শক্তি আমাৰ হাতৰ তলুৱাত বাস কৰে। গতিকে প্ৰতিদিনে ৰাতিপুৱা হাতৰ তলুৱালৈ চোৱাটো অতি শুভ। গতিকে প্ৰতিদিনে ৰাতিপুৱা বিচনাৰ পৰা ওলোৱাৰ আগতে হাতৰ তলুৱালৈ চাওক। তাৰ পিছত মুখ ভালদৰে ঘঁহি লওক। ই আপোনাৰ মাজত ইতিবাচক শক্তি বিয়পাই দিব। নম্বৰ 2, শংখৰ খোলাৰ শব্দ শুনা। ৰাতিপুৱা সাৰ পাই শংখৰ খোলাৰ শব্দ শুনাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও ৰাতিপুৱা মন্দিৰৰ ঘণ্টা বা জপ শুনাটো অতি শুভ। নম্বৰ 3, বগা গৰু। ৰাতিপুৱা সাৰ পাই যদি বগা গৰু দেখা পায়, তেন্তে ইয়াক অতি ভাল লক্ষণ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। নম্বৰ 4, শংখ বা ময়ূৰ পাখি দেখা শুভ। ৰাতিপুৱা সাৰ পাই শংখৰ খোলা ফুল বা ময়ূৰ পাখি দেখা পোৱাটো অতি শুভ। ই আপোনাৰ দিনটো ভালদৰে পাৰ কৰিব। নম্বৰ 5, ঝাৰু দি থকা। ৰাতিপুৱা সাৰ পাই ঘৰৰ পৰা ওলাই আহি যদি কোনো ঝাৰুদাৰে ৰাস্তা চফা কৰা দেখিবলৈ পায়, তেন্তে সেয়া শুভ বুলি গণ্য কৰা হয়। নম্বৰ 6, গাখীৰ বা দৈ দেখা। ৰাতিপুৱা সাৰ পালে প্ৰথমে দেখা যায় গাখীৰ বা দৈ, কিন্তু গোটেই দিনটোৰ দৰে সকলো বেয়া দুখ আপোনাৰ পৰা ধুই নিয়া হয়। নম্বৰ 7, চৰাইৰ মাত শুনা। ৰাতিপুৱা সাৰ পাই চৰাইৰ চিঞৰ বাখৰ শুনাটো অতি শুভ বুলি গণ্য কৰা হয়। ৰাতিপুৱা চকু মেলাৰ ঠিক পিছতেই যদি চৰাইৰ চিঞৰ বাখৰ শুনা পায়, তেন্তে আপোনাৰ জীৱনত ভাল শক্তি বিয়পি পৰিব। নম্বৰ 8, যিকোনো বগা ফুল দেখিলে শুভ। ৰাতিপুৱা যিকোনো বগা ফুল বন্ধু দেখিলেও শুভ বুলি গণ্য কৰা হয়।